গাইছ আৰু মই এটা নিউ ব্লগ ব্লেক পেন্থাৰ লৈ আহি গ'লোঁ। এই ব্লগটোত ক'ম যে কেনেকৈ মানে যি আছে বেলেগে যদি ফোন কৰে তেওঁৰ মোবাইলত কেনেকৈ গান বা ৰিংটন এটা বাজিব, তো তাৰ কাৰণে আপুনি এটা এপ ইনষ্টল কৰি ল'ব লাগিব। সেইটোৰ নাম হৈছে জিঅ' 7। ইয়াতে আমি ক'লে মানে দুটা এপ আছে। এটা যদি এয়াৰটেলৰ কাৰণে চিংক মিউজিক আৰু যিবিলাকৰ জিঅ' সেইবিলাকৰ কাৰণে হৈছে জিঅ' 7। তো ইয়াতে বহুত গান আছে। এটা গান সিলেক্ট কৰি বাছ শ্বেয়াৰ কৰি দিলে এটা শ্বেয়াৰ কৰা অপশ্যন থাকে। তো বাছ তাতে ক্লিক কৰি দিলে হ'ল। তো আপোনাৰ মিউজিকটো শ্বেয়াৰ হৈ যাব। তো চিংক মিউজিক এটা থাকে। তো ইয়াতে প্লে ষ্টৰত তো সেই এটা মানে এপ থাকে নাম যিটোৰ মানে চিংক মিউজিক এয়াৰটেলৰ কাৰণে সেই এপটো। আৰু যিবিলাকৰ জিঅ' এইটো জিঅ' 7। তো মানে যিখিনি ফিচাৰ্ছ মানে ছেইম, কিন্তু মানে এপ দুটা বেলেগ বেলেগ। এয়াৰটেলৰ বাবে হৈছে চিংক মিউজিক আৰু জিঅ'ৰ বাবে জিঅ' 7। তো আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে, আৰু পিছত আমি নেক্সট ভিডিঅ'ত লগ পাম। আপুনি ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এইখিনি আছিল আজিৰ ভিডিঅ'। পিছত এটা নিউ ব্লগত নেক্সট ভিডিঅ'ত লগ পাম।